নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ASRLM-ৰ লগত জড়িত এটা প্ৰশিক্ষণ ৱেবছাইট সম্পৰ্কত, যিটো ৱেবছাইটৰ জৰিয়তে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লগত জড়িত আত্মসহায়ক গোটৰ যিসকল সখী আছে বা যিসকল কমিউনিটি ৰিচোৰ্চ পাৰ্চন আছে, সেইসকলে এই ৱেবছাইটৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। এতিয়া এই ৱেবছাইটে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়ে আৰু কি প্ৰশিক্ষণ দিব পাৰে, বিশেষকৈ বিভিন্ন ধৰণৰ আমাৰ যিসকল সখী আছে সেই সখীসকলক কি তাৰিখত অহা 2026 বৰ্ষত প্ৰশিক্ষণ দিব সেই সম্পৰ্কতো আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। CMTC অৰ্থাৎ কমিউনিটি মেনেজ ট্ৰেইনিং চেণ্টাৰ। এই কমিউনিটি মেনেজ ট্ৰেইনিং চেণ্টাৰটোনো কি আৰু এই চেণ্টাৰটোৰ জৰিয়তে কি কাম কৰা হয় সেই সম্পৰ্কে প্ৰথমে আপোনালোকে জানি লওক। কমিউনিটি মেনেজ ট্ৰেইনিং চেণ্টাৰ মানে হ'ল প্ৰমোটিং মেম্বাৰ ওন ফাইনেন্সিয়েলি ছাষ্টেইনেবল ট্ৰেইনিং চেণ্টাৰ্ছ টু ডেভেলপ ছ'চিয়েল কেপিটেল এণ্ড এম্পাৱাৰ ৰুৰেল লাইভলিহুডছ আণ্ডাৰ ASRLM। CMTC মানে হ'ল সম্প্ৰদায় পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ। CMTC হৈছে ASRLM-ৰ অধীনত গঢ়ি তোলা এনে এক প্ৰশিক্ষণ কেন্দ্ৰ যি সদস্যসকলৰ মালিকানাধীন, সদস্যসকলৰ দ্বাৰা পৰিচালিত আৰু সদস্যসকলৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত সামৰ্থ্য বৃদ্ধি কৰা, জীৱিকাৰ বিকাশ ঘটোৱা আৰু সামাজিক পুঁজি শক্তিশালী কৰা। এই কেন্দ্ৰসমূহে স্থানীয় পৰ্যায়ত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, দক্ষতা উন্নয়ন কাৰ্যসূচী আৰু হাতে কলমে শিক্ষাৰ সুযোগ প্ৰদান কৰে। লগতে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা মূল্যায়ন মানে যিটো TNA বুলি কয় আৰু প্ৰশিক্ষণ সূচী প্ৰস্তুতকৰণ, অন কেম্পাছ আৰু অফ কেম্পাছ প্ৰশিক্ষণ আদিও আয়োজন কৰে। CMTC সমূহে কৃষি আৰ্হি, NADEP আদি প্ৰদৰ্শনী একক সংৰক্ষণ কৰি ব্যৱহাৰিক শিক্ষাৰ বাবে অভিজ্ঞতা ভ্ৰমণৰো ব্যৱস্থা কৰে। ইয়াৰ উপৰিও এই কেন্দ্ৰসমূহে সেৱাৰ বিনিময়ত মাচুল মানে ফ্ৰী ফৰ ছাৰ্ভিচ ব্যৱস্থাৰ জৰিয়তে অন্যান্য প্ৰতিষ্ঠানক স্থান আৰু সম্পদ ব্যক্তি প্ৰদান কৰি আৰ্থিকভাৱে স্বনিৰ্ভৰ হৈ উঠাৰ চেষ্টা কৰে। সেয়েহে CMTC হৈছে ASRLM-ৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে গ্ৰাম্য জনসাধাৰণৰ সামৰ্থ্য বৃদ্ধি, দক্ষতা বিকাশ আৰু বহনক্ষম জীৱিকা নিশ্চিত কৰাত সহায় কৰে। গতিকে CMTC কি আপোনালোকে গম পালে। CMTC-ত চাওক, ডিষ্ট্ৰিক্ট আছে 35টা, ট্ৰেইনিং চেণ্টাৰ্ছ আছে 32। এইটো যিহেতু ট্ৰেইনিং চেণ্টাৰ হয়, আত্মসহায়ক গোটৰ যিসকল সখী আছে সেই সখীসকলক প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ উপৰিও ASRLM-ৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে, বিষয়ববীয়া আছে, তেওঁলোকেও এই চেণ্টাৰটোৰ জৰিয়তে ট্ৰেইনিং এক্সপাৰ্ট হিচাপে অংশগ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে ট্ৰেইনি হিচাপে ৰেজিষ্টাৰ কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰ এজ ট্ৰেইনি এই যিটো বটম দেখিছে ইয়াত আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটো পাব। ইয়াত চাওক, ট্ৰেইনি ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ আপুনি ASRLM-ৰ CMTC কমিউনিটিত কি কৰিব খুজিছে, ট্ৰেইনি হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে। মানে আপোনালোকে যিকোনো বিষয় এটা শিকিব খুজিছে আৰু চাৰ্টিফাইড ট্ৰেইনিং আপোনালোকে পাব খুজিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ চাওক কি লাগিব। প্ৰথমতে আহিলে ফোন নাম্বাৰ, লগ ইন কৰিব, ID, 10 ডিজিট মোবাইল নাম্বাৰ আপোনালোকে ইয়াত দিয়ক। নেক্সট আহিলে চিকিউৰ পাছৱৰ্ড আপোনালোকে দিব লাগিব, মিনিমাম 8টা বৈশিষ্ট্য থকা পাছৱৰ্ড দিওঁতে সাধাৰণতে আপোনালোকে নাম্বাৰ আৰু এলফাবেট দুইটা ইউজ কৰিব। লগতে হেছটেগ বা এনেকুৱা ধৰণৰ যিবিলাক চিম্বল আছে, চিম্বল দুই এটা ইউজ কৰিব পাৰে। নেক্সট আহিলে ট্ৰেইনি চেণ্টাৰ। এতিয়া চিলেক্ট ডিষ্ট্ৰিক্টত আপোনালোকে চাওক, ইয়াত যিকোনো এটা ডিষ্ট্ৰিক্ট আপোনালোকে চিলেক্ট কৰক। মই বাজালী এনেই চিলেক্ট কৰিছোঁ। নেক্সট আহিলে প্ৰাইমেৰী ট্ৰেইনিং চেণ্টাৰ। এতিয়া চিলেক্ট চেণ্টাৰ আপোনালোকে ক্লিক কৰক। চেণ্টাৰত আপোনালোকৰ নিজৰ যিটো চেণ্টাৰ সেই চেণ্টাৰটো ইয়াত এনেকৈ আহি যাব। নেক্সট চাওক, পাৰ্চনেল ডিটেইলছ আপোনাৰ ব্যক্তিগত যিখিনি তথ্য, সবিশেষ তথ্যখিনি দিয়ক। প্ৰথমতে আহিলে ফুল নেম, এয়া আপুনি দিছে, ফুল নেম লিখক এজ পাৰ ID প্ৰুফ। এতিয়া আপুনি যিহেতু SHG এটাৰ লগত জড়িত হ'ব পাৰে, সেইমতে আপোনালোকৰ যিটো ID আছে, যিটো নাম, সেইমতে দিব। নেক্সট আহিলে ডেজিগনেশ্যন এণ্ড ৰুল। ডেজিগনেশ্যনত আপোনালোকে চাওক, ইয়াত ক্লিক কৰক। ডেজিগনেশ্যনত ক্লিক কৰিলে ইয়াত আছে চাওক, SHG মেম্বাৰ, MBK বা PRP, এই তিনিটাৰ ভিতৰত আপুনি যি হয় সেইটো আপোনালোকে ইয়াত লিখিব পাৰে।
নেক্সট আহিলে ইমেইল এড্ৰেছ। ইমেইল এড্ৰেছটো আপোনালোকে দিব nameandexample.com, এনেকৈ এইটো ইমেইল, ইয়াত আপোনালোকে ক্লিক কৰিলে ইমেইল এড্ৰেছ লিখিব লাগিব। নেক্সট আহিলে জেণ্ডাৰ। জেণ্ডাৰত আপোনালোক মেইল নে ফিমেল এইটো উল্লেখ কৰক, বোলে ফিমেল সেইটো আপোনালোকে উল্লেখ কৰিব। নেক্সট আহিলে কেটেগৰী। এতিয়া ASRLM ষ্টাফ নে মেম্বাৰ সেইটো আপোনালোকে চাওক, ইয়াত ক্লিক কৰক। ইয়াত চাওক ASRLM ষ্টাফ বা মেম্বাৰ হয় যদি তেতিয়াহ'লে আপোনালোকে ইয়াত ক্লিক কৰিব, আৰু যদি জেনেৰেল পাব্লিক হয় তেতিয়াহ'লে আপোনালোকে পাব্লিকত ক্লিক কৰিব। কিন্তু এইটো যিহেতু ASRLMৰ ষ্টাফ আৰু মেম্বাৰৰ কাৰণে হয়, গতিকে ইয়াত এইটোৱে আপোনালোকে দিব লাগিব। জেনেৰেল পাব্লিকৰ কাৰণে আপোনালোকে দিলে কিন্তু নেক্সট আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট নহ'ব। নেক্সট আহিলে পাৰ্মানেণ্ট এড্ৰেছ। পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকে ভিলেজ দিয়ক, ভিলেজত লিখক। নেক্সট ব্লকত লিখক, ব্লক লিখিব। নেক্সট ডিষ্ট্ৰিক্ট লিখিব, এইকেইটা আপোনালোকে লিখিব। নেক্সট ছাকচেছ আপোনালোকে দেখিছে, কমপ্লিট ৰেজিষ্ট্ৰেশ্যন এণ্ড জইন, ইয়াত আপোনালোকে ক্লিক কৰক। গোটেই তথ্যখিনি দিয়াৰ পাছত আপোনালোকে কমপ্লিট ৰেজিষ্ট্ৰেশ্যন এণ্ড জইন ইয়াত আপোনালোকে ক্লিক কৰিব। এতিয়া চাওক, ক্লিক কৰাৰ পাছত ইউজ ছেভ পাছৱৰ্ড, আপোনালোকে যিটো পাছৱৰ্ড আগত দিছিলে ওপৰত সেই পাছৱৰ্ডটো এনেকৈ আহিব, এইটো ক্লিক কৰি দিয়ক। একাউণ্ট ক্ৰেডেঞ্চিয়েল এইটো আহিব, ইয়াত আপোনালোকৰ এনেকৈ আহিব। এইখিনি অহাৰ পাছত ট্ৰেইনিং চেণ্টাৰ বাজালি এইখিনি গোটেইখিনি আপোনালোকৰ ষ্টেপ বাই ষ্টেপ এনেকৈ আহি যাব। CMTCৰ অধীনত আপোনালোকে এনেকৈয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব। এতিয়া কি প্ৰশিক্ষণ আহিব আৰু কেতিয়াৰ পৰা এই প্ৰশিক্ষণসমূহ হ'ব, যদি জানিব খোজে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।